গাইজ মই ৰাতিপুৱা ভাত খাব লৈছোঁ। টাইম মোটামুটি 7:30 বাজিছে। 7:30 বাজিছে মানে কি হৈছে, যোৱাকালি ৰাতি তাৰমানে মোক ভাত বাঢ়ি দিছিল মায়ে। এই ঢাকাই আছে সেনেকৈ। যদি মায়ে গম পায় যে নাই খোৱা বুলি, তেতিয়াহ'লে মোক 12 বজাব। মানে কিবা কিবি খাইছিলোঁ বাহিৰত অলপ, সেনেকৈ খোৱাতে তাৰমানে ভোক চোক মৰি গ'ল। এতিয়া মাক মই ক'ব পাহৰি গৈছোঁ। চ' মানে মোৰ একত এইবিলাক মানে প্ৰব্লেম নাই। ৰাতিৰ ভাত কিবা এইবিলাক কিবা কিবি ইটো নাখাওঁ সিটো নাখাওঁ এইবিলাক চিষ্টেমে নাই তাৰমানে মোৰ। যি পাওঁ মাৰি দিওঁ। চ' বঢ়িয়াকৈ এতিয়া ভাতটো খাই লৈ ওলাম। আজি তাৰমানে আছে মোৰ গাড়ীৰ মানে অটোখনৰ আৰু বনাইছে ফ'ৰ্থ ছাৰ্ভিচিং। ফোনটো উঠাই ল'ব। 20 minutes later. গাইজ খাইতো ল'লোঁ আৰু এতিয়া লৈ লৈছোঁ অলপমান টিফিন টাইপ, মানে যিহেতু ৰাতিপুৱাৰ সাজটো তাৰমানে আজি পেকিঙতে যাব। এতিয়া আছে আজি ছাৰ্ভিচিং। পানী ঠাণ্ডা পানী লৈ লৈছোঁ, আগৰ পানী চানীবিলাক গুচাই দিয়া। বৰষুণ দি দিছে ৰাতি, গমেই পাইছি কি অৱস্থা। বৰষুণত মস্ত ডাঙৰকৈ দিছে। বালা চালা আহিছিল, পানী মাৰি দিছোঁ। চাকা টাকাটো আজি অৱস্থা নাই, চব ধুই আনিব লাগিব। ছাৰ্ভিচিং দিম যিহেতু, সেইকাৰণে ইমান এটা কৰা নাই। গাড়ীৰ চেকবুকটো ইয়াতে আছে তাৰমানে মোৰ লগত, এইখন চেকবুক। এই চেকবুকটো দৰকাৰ হ'ব না, এই গুচাই। চ' কেইটা গ'ল চাওঁ বাৰু। এতিয়া ছাৰ্ভিচিঙত লিখা আছে মনডে টু ছেটাৰডে 9টা বজাৰ পৰা 6টা বজালৈকে। এনেও কি হয়, ছাৰ্ভিচিঙৰ আগত এনেও ফোন মাৰি থাকে যে আপুনি ছাৰ্ভিচিংটো কৰালে নে কৰা নাই, এনেকুৱা টাইপৰ। তো তেওঁলোকক ফোন মাৰি কেনে বুক কৰি ল'ব পাৰে আৰু। ফাৰ্ষ্ট ছাৰ্ভিচিং, ছেকেণ্ড ছাৰ্ভিচিং গ'ল, থাৰ্ড ছাৰ্ভিচিং গ'ল। এতিয়া আছে ফ'ৰ্থ ছাৰ্ভিচিং, যি নেকি 29,500 পৰা 30,000 কিলোমিটাৰলৈকে থাকে। 265 ডেইজৰ পৰা 270 ডেইজ। মানে এতিয়ালৈকে মোৰ কিমান হৈছে যদি কেলকুলেট কৰোঁ, 10 × 30, 300 দিন। এইটো পাৰে হৈ গ'ল নেকি? ঐ জীৱনান্তে মোক ফ'ৰ্থ ছাৰ্ভিচিং নাজানো, মুঠতে চেষ্টা থাকিব ক'ব লাগিব এইটো। বলকচোন বাৰু কি হয় চাওঁ। ফ'ৰ্থ ছাৰ্ভিচিং হয় না ফিফ্থ ছাৰ্ভিচিঙে কৰাই দে। বাকীকেইটাতো কৈছিলে 12টাৰ পৰা মোৰ পেইড ছাৰ্ভিচিং, বাকী 11টালৈকে মোৰ পূৰা ফ্ৰী ছাৰ্ভিচিং আছে। মানে লেবাৰ চাৰ্জটো নলয়, বাকী বস্তু যি লাগিব সেইটোতো ল'বই। এইখনৰ দাদাৰখন মানে কি 3টা ছাৰ্ভিচিং অকল ফ্ৰী আছে লেবাৰৰ, বাকীকেইটা গোটেই পেইড। বা আপোনালোকেও যদি লৈছে ধৰক ছেপ্টেম্বৰ মানৰ পৰা নেকি কৈছিলোঁ চাগে, ছেপ্টেম্বৰ মানৰ পৰা পিছৰ যিবিলাক লৈছে সেইবিলাকে গোটেই 3টা ছাৰ্ভিচিং অকল ফ্ৰী পাইছে, বাকী নাপায় আৰু। আজি ৰাতিপুৱা কি হৈছে এইবিলাক মাথাটো বেয়া কৰিব পাইছোঁ। চবক বেছি দেৰি নকৰোঁ, দুটামান ভাড়া মাৰি তালৈকে যাওঁ, ফোনতে থৈ দিওঁ, দৰকাৰ হ'ব। আৰু টপলাটো এতিয়া আছে বাৰু, ইয়াত ভৰাই ল'ম। লগতে মই মাৰিব লাগে এতিয়া ডেষ্টিনেশ্যন, যি নেকি ভৰলুলৈকে মাৰিম। আছে না এতিয়া ভৰলু চৰলু নাই দেখোন। যদি কাৰোবাৰ এনেকৈ এৰিয়া নাহে তেতিয়াহ'লে দুটামান ডিলিট কৰি ল'ব, মানে ভৰ্তি হৈ থাকিলে আৰু ডেষ্টিনেশ্যন মাৰা নাখায়। মই আছোঁ বৰ্তমান ফেঞ্চি বজাৰ। ইয়াত আছে এইটো মহেন্দ্ৰ চৌধুৰীৰ হস্পিটেল, যোনটো বনি আছে নতুনকৈ, প্ৰকাণ্ড বিল্ডিং। টাইম বেছি এতিয়া 9:37, মানে 9:36। আৰু ভাড়া মাৰি দিলোঁ মই 3টা, এটা লম্বা এটা সৰু। ইয়াতে আছে 163, আৰু ৰেপিডত কিবা এটা আছে 100 টকামান। চ' 15 কিলোমিটাৰ মোটামুটি চলালোঁ। ভাবিছোঁ কি আৰু এতিয়া আৰু বেছি নামাৰোঁ, চিধা যাওঁ, কাৰণ টাইম বেছি 9:30 বাজি পাৰ হৈ গ'ল। কালি ফুৰিব লাগে। চ' এতিয়া মই এইফালে ৰাইট চাইডতে সোমাই দিম। ফুল গলিদি ওলাই যাই আছোঁ। ফ'ৰ্থ ছাৰ্ভিচিঙত কি কি থাকে আৰু মোৰ কি কি কৰাব লগা আছে, গোটেইখিনি বস্তুখিনি আজি চাম আৰু কৰিম। এইকেইটা কৰি লওঁ বন্ধ। আছোঁ ট্ৰাফিক পইণ্টত ফাঁচি, গোটেই চান্সতে বন্ধ কৰি দিওঁ। বঢ়িয়া। এই ৰাস্তাটো কিন্তু ভাল নহয়, এই ৰাস্তাটো কেঁচাই থাকে। নাই চ' আহি গাড়ী এনেকৈ ৰাখি দিলোঁ। মানে বৰ্তমান ছাৰ্ভিচ চেণ্টাৰ খোলা নাই। 9টাত এনে খোলা দেখায়, কিন্তু 10টা বাজি এতিয়ালৈকে মানুহ অহা নাই। এনেকৈ ৰখি আছোঁ আৰু। আজি গাড়ীৰ তল চল পূৰা বঢ়িয়াকৈ চাফা কৰিব লাগিব, পূৰা লেতেৰা হৈছে একদম। ফ'ৰ্থ ছাৰ্ভিচিঙত বেলেগ কি হ'ব, গ্ৰীচিঙে হ'ব চাগে, মানে যোনটো এক্সেল গ্ৰীচিং।
যোনটো নেকি মানে থাকি যিমানবাৰ ছাৰ্ভিচিং কৰে সেইবাৰে এই বস্তুটো থাকিবই। যোনটো এক্সেল গ্ৰেচিং এইটো হ'ল এক্সেল গ্ৰেচিং, মানে বোথ চাইডে হ'ব। তাৰে পিছত বেলেগটো একো হ'ব নালাগে, কাৰণ যোৱাবাৰ চেঞ্জ কৰিছোঁ এইটো গিয়াৰ অইলটো ইয়াৰে যোনটো। বাকী তেনেকুৱাতো কাম নাথাকে, হয়তো টায়াৰটো মই এক্সচেঞ্জ কৰাই ল'ম। যোনটো ৰটেশ্যন থাকে সেই ৰটেশ্যনটো যদি বুজি পোৱা নাই মই দেখাই দি আছোঁ। ধৰক যোনে যোনে চাইছেতো গমেই পাই আছে, আৰু ইয়াত যদি চোৱা নাই তেতিয়াহ'লে এইটো এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব, বা হয়তো আপোনালোকৰ গাড়ীটো নিজৰ নিজৰ আছেই। ৰিপিটেড কৰিব এভৰি 5000ত চিষ্টেমটো, এইটো ফৰ্মুলাটো এইটো এনেকুৱা চিষ্টেমত কৰিব। মানে যিমানবাৰে চেঞ্জ কৰে সিমানবাৰে মানে এই ৰটেশ্যনটো চিষ্টেমতে চলিব গোটেইকেইটা টায়াৰ। মোৰ মোটামুটি দুবাৰ চেঞ্জ কৰিলোঁ, 30,000, এতিয়া 30,300 চলিল মোটামুটি। দুবাৰে চেঞ্জ কৰা হৈছে। এইবাৰ মানে কি হ'ল, অলপ সময়ো নাপালোঁ, দিগদাৰো হ'ল, মানে মাথাটো নাছিল, তো গণ্ডগোল হ'ল আৰু মোৰ 30,000 নাই কমেও 6বাৰ চেঞ্জ হ'ব লাগিছিল, 2বাৰ মাত্ৰ চেঞ্জ হৈছে। তো হ'ব বাৰু, কথা নাই, এইবাৰ চেঞ্জ কৰি ল'ম, 3বাৰ হৈ যাব। বাকী মোৰ কৰিব লগা যি কাম আছে এতিয়ালৈকে, মানে মানুহ আহিছিলে তাৰমানে, সেই দুজন দেখিছে, সেইয়া নীলা কাপোৰ পিন্ধা দাদাজনৰো চাগে ছাৰ্ভিচিং আছে। আৰু বাকী ছাইডত থকা মানুহজন তাকে ইয়াৰে কাম কৰা মানুহ হয়, TVS ছাৰ্ভিচৰ লগত। চ' কথাটো এতিয়া মোৰ কি কৰিব লগা আছে কাম। প্ৰথম কথাটো যদি হয়, যোনটো মানে ইয়াৰ থাকে আৰু ছাৰ্ভিচিঙৰ যোনটো মেণ্ডেটৰী আৰু কৰিবই লাগিব, এইটো হ'ল এক্সেল গ্ৰেচিং। এতিয়া ছেকেণ্ড মোৰ ফালৰ পৰা কি কৰিব লগা আছে সেইটো হ'ল ব্ৰেক অইলটো, যোনটো মানে মোৰ কমি আছে, ছিগনেলটো যোনটো মাৰি আছিলে ব্ৰেক অইলত, এইটো ব্ৰেক অইলটো কমি আছে ন। চ' সেইটো টপ আপ কৰিম। ছেকেণ্ড কথা, হেণ্ডেল গ্ৰেচিং কৰিম। হেণ্ডেলত কেঁকো মানে মাজে মাজে শব্দ হয়, সেইটো কৰিম। থাৰ্ড আছিলে ব্ৰেক লাইটকেইটা, মানে কি হয়, প্ৰথম যদি এনেকৈ অলপমান দবাইছোঁ, গোটেই দবা নাই ধৰক অলপমান দবাইছোঁ, তো তেতিয়া লাইটটো জ্বলে। যদি ফুল দবাই দিওঁ এনেকৈ তেতিয়াহ'লে মানে কি হয়, লাইটটো নুমি যায়। চ' সেইটো এটা চাবা আছে, এইকেইটা বস্তু চাম। তাৰে পিছত আৰু মনত নপৰে ন, মানে জেগাত মানে বস্তুবিলাক আৰু কিবা আছিল ৰ'ব, দৰ্জাকেইটা শব্দকেইটা যদি পাৰিলে ভাল আছিল। দৰ্জাটো অলপমান ঠিক কৰিব লাগিব, এইটোতো কম হয় বাৰু, সেইটো ঘট বহুত লৰে। চ' এইকেইটা আছে আৰু কাম। বাকী আৰু মনত কৰোঁ যেতিয়ালৈকে খোলে। এয়া হ'ল চহানী TVS ছাৰ্ভিচ চেণ্টাৰ। মানে এনে 9টাত যদি খোলে তেতিয়া ভাল আছিল, কিন্তু এতিয়া মই 9টাৰ হিচাপত আহিলোঁ, এতিয়া মই ভাড়াই মাৰি থাকিব লৈ সেইকাৰণে কৰি দিছোঁ অন। বাদ দিয়া, গাড়ীখনটো লাগি আছে ইয়াতে মোৰ কোণাত, এতিয়া হ'লেতো মই প্ৰথম হ'লোঁ হয়, কিন্তু এতিয়ালৈকেতো মানুহ অহা নাই। সেই তেৰিকে মোৰ ভাড়াই অলপ মাৰা গ'ল, দুটামানতো ভাড়া মাৰা গ'লো হয়। যদি 10টাত খোলা হয় আৰামছে সৰু সৰু দুটা মাৰি দিয়া গ'লো হয়। এইফালে বৰষুণৰ জেকা মেকাৰ মাজত ৰখি আছোঁ, অলপ অন কৰি থৈ দিছোঁ, চাই আছোঁ যদি সৰু সুৰা ভাড়া লাগে তেতিয়াহ'লে মাৰি দিম। আৰু গাড়ী ওলাই লৈ যায়, চাৰ্জ কিমান আছে আগতে মই চোৱাই নাই ৰ'বা। 85% চাৰ্জ আছে, 145 ৰেঞ্জ, মেঘদূত ভৱন নেক্সট মাৰা পাৰলো এইটো। চ' ফাইনেলি ঘৰৰ কাম চাম শেষ কৰি কিনে আহি গৈছে দাদাকেইজন। তো এতিয়া খুলিল, দুজন আহিছে মাত্ৰ, বাকী অহা নাই। প্ৰায় 10টাই বাজাই দিল, 9:54। এতিয়া আৰু ৰেপিড' অফ কৰি দিওঁ আৰু ছাৰ্ভিচিং দিব লাগে এতিয়া। চ' মই গৈ আছোঁ বৰ্তমান ৱাশ্বিং চেণ্টাৰত। মানে মানুহকেইটা ক'লোঁ, তেওঁলোকে মানে এটা কুপন দিয়ে, তো কুপনটো তাৰমানে এতিয়া দিয়া মানুহজন নাই, মানে আগতে ৱাশ্বিংটো কৰিলোঁ, পিছত কুপনটো দি দিম বাৰু সিহঁতৰ লগত, যিহেতু টাই আপ কৰা আছেই, মানে পেট্ৰল পাম্পটোৰ লগত যোনটো ৱাশ্বিং চেণ্টাৰটো আছে। আৰু এজন মানে আগতেও পাইছিলোঁ। চ' এতিয়া ৰখাই কথাষাৰটো পাতোঁ আৰু ৱাশ্বিংটো কৰাওঁ তেতিয়ালৈকে, মানে মানুহকেইটা অহালৈকে। আৰু এখন গাড়ী যদি ধোৱা হৈছেতো ভালে কথা, নহ'লে আৰু ৰখা লাগিল আৰু। চবটাকে ধোৱা হৈ গ'ল, এতিয়া অলপ মোচা চোচা কৰি দিলে হৈ গ'ল আৰু। এতিয়া যাব লাগে, মই ছাৰ্ভিচিঙত সোমাই দিব লাগে গাড়ীখন, বেলেগ গাড়ী নাহিলে। এতিয়া চলো, আমাৰ ভাই বন্ধু এজন ৰখি আছে, তাই গাড়ীখন চাৰ্জ দি আছে, তাতে ৰখি আছোঁ গাড়ীখন আহাৰ। কোনে লগাইছে এনেকুৱা গাড়ী লেতেৰাই হৈছে, এখন চান কাৰোবাৰ গাড়ী আছে ঐ, এইখন আহি সোমাই গ'ল। অৱস্থা আগতে এণ্ট্ৰি মাৰি আহোঁ।
বহি আছোঁ চাৰ্ভিচ চেণ্টাৰৰ ভিতৰত আৰু এইফালে লাগি আছে মোৰ গাড়ীখন আৰু টাইম হৈছে মোটামুটি এতিয়া 10:41 হওঁতে চাগে মোৰ টাইমৰ 12-1মান বাজিব কালি সমানে টাইম হ'ব কালি 12টামানতে অনলাইন হৈছোঁ তৎক্ষণে গাড়ী আহি গৈছে ইমান চাওক সেয়া চাওক মোৰ গাইজ ব্ৰেক পেডৰ অৱস্থা মানে এক চাইডে অৱস্থা বেয়া এইটো চাইড ভালে আছে বাৰু কিন্তু মানে কি হৈছে এইটো চলাব পৰা নাযাব আৰু লগতে এই ড্ৰামটো একবাৰ ভালকৈ চাওকচোন এই ড্ৰামটো তাৰমানে কি হৈছে চাইডেদি এটা লেয়াৰ কাট খাই গৈছে তো এইবিলাক দেখা পাইছে না পোহৰটো মাৰি দিছোঁ এইবিলাক চাওক এটা ওখ হৈ আছে না এইটো ওখ হৈ গৈছে তো এতিয়া ইয়াক কাটবা লাগিব মানে কৈছে আৰু নেক বিচনত বেলেগ কিবা কাটবা লাগে চ' এইখিনি কাটি আনি তাৰপিছতহে ফিটিংখিনি কৰা হ'ব এইটোৰ পৰা সমান হ'ব লাগিব ইয়াৰ লগত ত' এতিয়া সেই তাকে লৈ গৈ আছোঁ আৰু এইটো গৈ কেনে বেলেগ কাটিং মেচিনত লেগ মেচিনত কাটিব লাগিব তো কাটি কেনে আকৌ সেনেকৈ লগাব নহ'লে ব্ৰেক শ্বুটো মানে কি হ'ব আকৌ বেয়া হৈ যাব প্লেটটোও লগতে বেয়া হ'ব বাৰু প্লাষ্টিকৰ ভৰাই লৈছোঁ এতিয়া গৈ আছোঁ আৰু এইটো ভৰলু মুখত আছে বুলি কৈছে ভৰলু মুখৰ ট্ৰাফিক পইণ্টৰ কাষতে আৰু তাতে গৈ কিনে এই বস্তুটো কামখিনি কৰি লওঁ তেতিয়ালৈকে ব্ৰেকটো চেকটো লগাই থাকিব আৰু বাকী যি কাম কৰিব লগা আছে কৰি থাকিব আৰু চ' এইবাৰ বাজেটটো কৈ দি আছোঁ আৰু কিমান কি খৰচা হ'ব যদি 4 নম্বৰ ছাৰ্ভিচিং কৰে তেতিয়াহ'লে কিমান কি খৰচা আহি আছে মই জনাই আছোঁ চবখিনি মুঠতে এই কামখিনি কৰি লওঁ চ' গাইজ ফ'ৰ্থ ছাৰ্ভিচিংটো ক্লিয়াৰ হৈ গ'ল যিমান মানে ধৰক মই এক্সপেক্ট কৰিছিলোঁ তাতকৈও বহুত বেছি আৰু এতিয়া কেৱল গাড়ীখন দৌৰাব লাগে তো আগতে কৈছে তেওঁলোকে মোক ভাড়া মাৰ ঠিকছে ভাড়া মাৰ এতিয়া ভাড়া মাৰিম তাৰে আগতে কাম আছে অলপ পেট পৰ্যন্ত হ'ব লাগে ৰাতিপুৱা মাৰি আহা ইফালৰ পৰা সিফাল দৌৰাতে অৱস্থা বেয়া হৈ গৈছে আৰু গাড়ীখনৰ কি কি সলনি হৈছে মই গোটেইখিনি কৈ আছোঁ আগতে বিল কিমান হৈছে সেইটো হিচাপত আপোনালোকক কৈ আছোঁ চ' 4 নম্বৰ ছাৰ্ভিচিং কমপ্লিট 5 তাৰিখে হ'ল আৰু এতিয়া আছে 5 নম্বৰত সেইটো মোটামুটি এই একে ইয়াতে 10,000 পিছত হ'ব মানে 10,000 ছাৰ্ভিচিংটো হয় বিলখন আগতে দেখাই দি আছোঁ মানে এইখন হ'ল বিল চ' এই বিলখন এতিয়া ক'ত কি টকা গেল কিমান টকা গেল চবখিনি মানে দেখাই দি আছোঁ মোটামুটি টোটেল বিল হৈছে 1361 টকা এই গাড়ী ইমান কাষেদি গৈছা প্ৰথমতে গৈছে ৱেক্সপলৰ ব্ৰেক অইল যি নেকি মানে মোৰ ব্ৰেক অইলটো বহুত কমি আছিলে একেবাৰে দেখাইও দি আছোঁ বস্তু চ' এতিয়া ব্ৰেক পূৰা একদম টপা টপ চ' মানে এতিয়া টাকা হৈ আছে মানে এটা টেমা কিনিছিলোঁ এটা টেমা তাৰমানে গোটেইখিনিতো লগা নাই চ' সেইখিনি মোটামুটি আধা দি থৈ দিছোঁ ইয়াতে থৈ দিছোঁ যদি কম কৰে দি দিম আৰু ভৰাই দিম কিন্তু ব্ৰেক অইলটো লৈছে 14 টকা তাৰপিছত ছেকেণ্ড আছে শ্বু কিট মানে ফ্ৰণ্টৰ চাকাৰ মানে মোৰ ফ্ৰণ্ট চাকাটো ব্ৰেকটো তাৰমানে এক চাইডে পূৰা খাই গৈছে মানে 2 চাইড থাকে এনেকৈ যিহেতু চকাটো ৰাউণ্ড থাকে ন এই চাইডে এনেকুৱা এটা লাগি থাকে আৰু সেই চাইডে এনেকুৱা এটা লাগি থাকে তো এক চাইডটো বহুত বেয়াকৈ খাই গৈছে তাৰপিছত ভিতৰত এই ড্ৰামটো যোনটো থাকে এই ড্ৰামটো দেখা যায় নহয় এই ড্ৰামটোত তাৰমানে এই এনেকৈ কোণাত য'ত ব্ৰেকটো এনেকৈ লাগে এই মানে ইটো ওখ হৈ গৈছে এইফালে মাজত ডাউন হৈ গৈছে তো সেইকাৰণে এইটো আকৌ কাটি আনিছোঁ যোনটো ড্ৰামটো দেখাই পাইছিলে ইয়াতে গৈছে মোৰ মোটামুটি 507 টোটেল আৰু ব্ৰেকত আৰু ব্ৰেক পেডটো এইটো হ'ল ফ্ৰণ্ট ব্ৰেক পেড যেনেকৈ 505 টকা লৈছে আৰু যোনটো ড্ৰামৰ কৰিছোঁ সেইটো যোনটো কাটিং কৰিছোঁ ব্ৰেক মেচিন নে কিবা এটা কয় আৰু এইটো হ'ল 200 টকা এটা গৈছে তো টোটেল কৰিম বাৰু পিছত হিচাপ এতিয়া আছে এইটো গ্ৰিচিংটো যোনটো থাকি নৰ্মেলি এইটো 95 টকা লৈছে কিবা দুটা লাগে এবাৰ আৰু দামটো অলপ বেলেগ হ'ল ইফালে এইটো 100 গ্ৰাম আৰু এইবাৰ 200 গ্ৰাম বাকী আছে ৰিপেয়াৰ অফ ৰিয়াৰ এক্সেল বিয়াৰিং চ' মানে পিছফালে যিকেইটা মানে বিয়াৰিং আছে সেই বিয়াৰিঙত অইল গ্ৰিচিং কিবা এটা কৰে আৰু সেইটো 4 নম্বৰ ছাৰ্ভিচিঙত তাৰমানে কৰালে ভাল বুলি কয় আৰু বা সিহঁতে ছাজেষ্ট কৰে কৰিলে ভাল তেতিয়া মানে ধৰক ভাল থাকে আৰু সেয়াই আৰু এইখিনি গ্ৰেণ্ড টোটেল গৈছে মোৰ 1361 টকা আৰু সিফালে গৈছে 200 টকা মানে 1561 টকা ফ'ৰ্থ ছাৰ্ভিচিঙত মোৰ খৰচা গ'ল এতিয়া ইয়াক ইয়াতে থৈ দিওঁ ভৰাই মানে এতে ভৰাই থৈ দিব লাগিব এতিয়া তো যদি আপোনালোকে ফ'ৰ্থ ছাৰ্ভিচিং কৰাই বা যেতিয়া ধৰক আহি আছে আপোনালোকৰ ফ'ৰ্থ ছাৰ্ভিচিং তেতিয়াহ'লে ধৰক এইখিনিমান খৰচা এটা হ'ব যদি ব্ৰেক পেডটো ঠিক আছে তো ভালে কথা 500-600 টকা এটা বাচি যাব চ' টাইম হৈছে 1:06 এতিয়া টিফিন ওলাম
আৰু খাম আৰু তাৰপিছত ভাড়া মাৰিম একেবাৰে ৰাতি যেইটা বাজে মানে 83% চাৰ্জ আছে ন চ' শেষ কৰি কিনে যাম আৰু বহুত দেৰি হ'ল উপায় নাই আৰু মুঠতে ভাড়াও লাগে খৰচা যিহেতু এক্সট্ৰা বাঢ়ি গ'ল মই ভাবছোঁ 200-300 টকাৰ ভিতৰতে হৈ যাব কিন্তু নহ'ল পানীও বেয়া লাগিছে খৰচা তাৰমানে নোহোৱা নহয় মই ভাবছিলোঁ ইলেক্ট্ৰিক গাড়ীত খৰচা কম হয় গাইজ খৰচা আছে চ' যি হ'ব আৰু এটা কৈছিল কথা মানে ফোন মাৰি মোৰ এই খাৱা লোৱা চেছ গাইজ এতিয়া মানে মাৰবা লাগে ভাড়া আৰু কৰি দিছিলোঁ মই অন মানে গাইজ ৰোহন এই চাওক ৰোহনৰ ভাড়া লাগিছে চ' ৰেপিডো অন কৰি থৈ দিছিলোঁ লাম্বা ভাড়া হ'ব দে এই জেগাৰ পৰা অলপ ওলাব পালি হ'ব মানে আছোঁ মই ব্ৰিজখনৰ কাষত নতুন ব্ৰিজ বৰলৰ চ' 1:30 বাজিল মোটামুটি যোনটো কথা ক'ম বুলি কৈ আছিলোঁ মানে এটা ছফ্টৱেৰ আপডেট বুলি কয় ছফ্টৱেৰ আপডেট কৰে বুলি কয় সেইটো মানে কি হয় 6 মাহৰ মূৰে মূৰে কৰিলে ভাল বুলি কয় আৰু এতিয়া বেটাৰী কিবা ইম্প্ৰুভ আপডেটটো কৰিলে মানে আকৌ ইমান কি এনেকুৱা দেখাব বুলি কয় কাম নাই লাভ নাই বেটাৰী এটা হ'ল কেমিকেলি বস্তু আৰু সেইটোতো এসময়ত ডিক্ৰিজ হৈ গৈ থাকিব মানে কমি গৈ থাকিব চবৰে ছফ্টৱেৰ আপডেট কৰিলে কি হ'ব খালি দেখাই থাকিব যে ফুল দেখা আছে বুলি কিন্তু কামটো নহ'ব না চ' সেইটোৱে আৰু বেলেগ একো নাই মই কৰোৱা নাই আৰু তেওঁলোকক সুধিছোঁ মই নাই কৈছোঁ কৰালে কৰাব পাৰে নকৰা কৰিলে ভাল আৰু আপডেট হৈ থাকে বস্তুখিনি সেইটোৱে আৰু বেলেগ একো নাই কিন্তু বেটাৰী বেকআপ কিন্তু নাপায় এইটো চিধা কথা এনেই আৰু এইটো দেখাবৰ কাৰণে চ' বাকী বাদ দিয়ক আৰু এতিয়া ভাড়া লাগছি ইফালে টকলাৰ মোৰ গামচা চামচা ওলাই আহিছে ইমান দুখীয়া হৈ যাই আছোঁ গাইছ দিনক দিনে চ' সেয়াই আৰু এতিয়া অলপ ভাড়া চাড়া মাৰোঁ অলপমান ৰাতিকৈ মানে যিমান পাৰোঁ এইটো হ'ল প্ৰথম নহয় 4 নম্বৰ ভাড়া আজিৰ দিনটোত আৰু ইয়াৰ পিছত হয়তো চাগে হয়তো আৰু কি আৰু মাৰি লগ পাই আছোঁ আৰু একেবাৰে ৰাতি লগ পাওঁ আৰু এতিয়া কিমান ভাড়া মাৰিলে দেখাবলৈ চব দেখা হ'ব মুঠতে ছাৰ্ভিচিং হৈ গ'ল এতিয়া ফালি দিয়া আৰু নেকি বহুত টকা খৰচা হ'ল এই পইচাখিনি ওলাব আছে গাড়ী আছে নেকি চিগনেল দি দিয়া এই ভিতৰে যাব লাগে এই গাড়ী নাই দে এই গাড়ী হয় কি কৰা হয় চ' সেয়াই আৰু বলক এতিয়া ভাড়া মাৰোঁ অলপ বঢ়িয়াকৈ পইচাখিনি উঠাওঁ কথা কিন্তু কামখিনি গোটেই কৰাই লৈছোঁ হেণ্ডেলৰ গ্ৰিচিং ব্ৰেকৰ লাইট কিবা এটা প্ৰব্লেম আছিল লাইটটো মানে বেছি দাবাই ধৰিলে যোনটো ব্ৰেকটো নজ্বলা আছিল মোৰ একো জ্বলালোঁ এইটোও জ্বলাই দিলোঁ তাৰে পিছত আছিল ব্ৰেক অইলটো হৈ গ'ল তাৰপিছত আৰু কি আছিল মুঠতে গোটেই কামখিনি হৈ গ'ল এতিয়া কেইমাহমান শান্তি নেক্সট ছাৰ্ভিচিঙৰ লাগি আৰু মানে পূৰা ইনকাম কৰিব লাগিব এতিয়া